মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ কৃত্ৰিম বানপানীৰ কবলত সমগ্ৰ অঞ্চল কৃত্ৰিম বানৰ কবলত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চল নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰত বহি দিহিং নদীৰ পানী মাৰ্ঘেৰিটা মহকুমাৰ মাকুম কিল্লা আলুৱাৰী গাঁও মাৰ্ঘেৰিটা বজাৰ লিডু মলাং আদি অঞ্চলত ভয়াৱহ ৰূপত পানীৰ পৰিমাণ বৃদ্ধি পাইছে ব্যাহত হৈ পৰিছে যাতায়াত অৱস্থা অতিকৈ বিপদজনক হৈ পৰিছে মাৰ্ঘেৰিটাৰ মাকুম কিল্লা অঞ্চল বিগত বহুত বছৰ আগতে বানপানী হোৱা এই গাঁওখন পুনৰ এবাৰ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ কিন্তু এই মুহূৰ্তলৈকে অন্য ঠাইত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও কিন্তু যোৱাকালিৰ পৰা পানীৰ তলত থকা গাঁৱৰ মাকুম কিল্লাৰ উপস্থিত হোৱা নাই চৰকাৰী কিংবা প্ৰশাসনিক লোক একাংশ লোকৰ ঘৰ দুৱাৰ এতিয়া পানীৰ তলত ভিতৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইখনমান গাঁও বানত প্লাবিত হৈছে যাৰ দ্বাৰা বহুত ঘৰ তেওঁলোকৰ আশ্ৰয় নিৰাশ্ৰয় অৱস্থা হৈছে বহুতো লোক আহি বৰ্তমান মাৰ্ঘেৰিটা মাকুমকিলা অঞ্চলৰ নিজ মাকুম হাইস্কুলৰ প্ৰাংগণত আশ্ৰয় লৈ আছে কিন্তু তেওঁলোকৰ বহুত শিশু বৃদ্ধ লোকৰ কাৰণে কোনো এক চৰকাৰীভাৱে বা কোনো এক বেচৰকাৰী অনুষ্ঠানে এতিয়ালৈকে সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা নাই বৰ্তমান যিটো পৰিস্থিতি হৈছে বানপানীৰ বৰ্তমান বাঢ়ি গৈ আছে এই ক্ষেত্ৰত প্ৰশাসনে অতি শীঘ্ৰে ব্যৱস্থা লৈ এই ৰাইজৰ বিশেষসকলে দুৰ্দশাগ্ৰস্ত যিটো হৈছে বিশেষকৈ ডিচাষ্টাৰ যি মেনেজমেণ্ট আছে তেওঁলোকে অতি শীঘ্ৰে এটা ব্যৱস্থা ল'ব বুলি মই চিলড্ৰেন ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা আহ্বান জনাইছোঁ কিন্তু এতিয়া বহুত ঘৰ পানীলৈ ডুবি আছে আৰু তেওঁলোকে আশ্ৰয় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে এই ক্ষেত্ৰত কোনো নাও বা এনেকুৱা ধৰণৰ সুবিধা আমি দেখিবলৈ পৰিলক্ষিত হোৱা নাই আৰু বিশেষকৈ শিশু খাদ্য বা বৃদ্ধসকলৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছোঁ চৰকাৰী লোক আহিছিলে নেকি চৰকাৰী লোক আহিছিলে কোনোবা এতিয়ালৈকে আমি পৰিলক্ষিত হোৱা নাই মই ৰাতিপুৱাৰ পৰা বিশেষকৈ আশ্ৰয় শিবিৰত মই পৰিদৰ্শন কৰি আছোঁ কিন্তু এতিয়ালৈকে তেনেকৈ কোনো চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানৰ তেনেকৈ কোনো ব্যক্তি মই বৰ্তমান মোৰ দৃষ্টিত পৰা নাই কি ক'ব চৰকাৰী লোক এই মাত্ৰ ইয়াত আহি দেখা দিয়া নাই বা মানুহসকলৰ বুজ লোৱা নাই কি ক'ব এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে ডিচাষ্টাৰ মেনেজমেণ্ট বুলি এটা চৰকাৰী বিভাগ আছে প্ৰশাসন আছে তেওঁলোকৰ এটা নৈতিক কৰ্তব্য এই ক্ষেত্ৰত অতি শীঘ্ৰে আমাৰ যিসকল আশ্ৰয় শিবিৰত আছে তেওঁলোকৰ পৰিস্থিতি বুজ লওক আৰু বহুত মই খবৰ পোৱা মতে এতিয়া বহুত ঘৰ তেনেকৈ পানীত ডুব গৈছে তেওঁলোকে নাও বা এনেকুৱা সুবিধা পোৱা নাই তেওঁলোকে এক নিৰাপত্তা আশ্ৰয় ল'ব পাৰে এক দুৰ্গতি অৱস্থা হোৱা বুলি মই গম পাওঁ নিউজ ডেস্ক ৰিপৰ্ট E24 লাইভ ব্ৰেকিং